হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। আৰু এইটো বছৰৰ APSCৰ এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ 22, ঠিক আছে, 2025ৰ এইটো 22 নম্বৰ এডভাৰটাইজমেণ্ট APSCৰ ৰিলিজ কৰিছে। চ' আমি যেনেকৈ ভাবিছিলোঁ তেনেকুৱা নহ'লে, বহুত সোনকালে ওলাই গ'ল এডভাৰটাইজমেণ্ট। চ' ইয়াতে হৈছে ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম, ঠিক আছে। ফৰেষ্ট ৰেঞ্জাৰৰ পষ্ট ওলাইছে আছাম ফৰেষ্ট ছাৰ্ভিচৰ আণ্ডাৰত। অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হ'ল 21 জুন 2025, এণ্ড ডেটটো হ'ল 20 জুলাই 2025। চ' 21 জুনৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু 20 জুলাইত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন সমাপ্ত হ'ব। আৰু অনলাইন ফি ছাবমিশ্যনৰ লাষ্ট ডেটটো হ'ল 22 জুলাই 2025। চ' 22 জুলাইলৈকে আপোনালোকৰ সময় আছে, ঠিক আছে। ইয়াতে ভেকেঞ্চি ডিটেইলছ চাওঁ। নাম্বাৰ পষ্ট টোটেল 50টা পষ্ট ওলাইছে। অ'পেন কেটেগৰী টোটেল 44টা আছে। তাৰ ভিতৰত আকৌ হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 13টা। OBC MOBCৰ কাৰণে ৰিজাৰ্ভ নাই। SCৰ কাৰণে 2টা পষ্ট ৰিজাৰ্ভ আছে। ST প্লেইনছৰ কাৰণে 2টা পষ্ট ৰিজাৰ্ভ আছে। ST হিলছৰ কাৰণে 2টা পষ্ট ৰিজাৰ্ভ আছে। গ্ৰেণ্ড টোটেল আছে 50, ৰিজাৰ্ভ ফৰ উইমেন আছে 13টা। আৰু লগতে PWBD আৰু অন্য ডিচেবিলিটিৰ কাৰণে ৰিজাৰ্ভ পষ্ট নাই, ঠিক আছে। আৰু ইয়াতে PWBD কেণ্ডিডেটছ হয়তো ফৰেষ্ট ৰেঞ্জাৰত মেবি নল'ব, যেনেকৈ আছাম পুলিচত নলয়। চ' PWD কেণ্ডিডেটছসকলে এনেকুৱা ধৰণৰ ফিজিকেল এক্টিভিটিছ থকা পষ্টবিলাকত তেওঁলোকে চাকৰি কৰিবলৈ হয়তো প্ৰব্লেম পাব পাৰে। চ' সেইটো কাৰণে গভৰ্ণমেণ্টে জেনেৰেলি নলয়। মই ইমানো বেছি ভালকৈ নাজানো, খালি জাষ্ট মই এটা আইডিয়া লগাই কৈছোঁ আৰু তেনেকুৱা হ'ব পাৰে। বাকী যোনকেইটা কেটেগৰীত আপোনালোকে নীল দেখি আছে, লাইক OBC MOBCত, চ' তেওঁলোকৰ OBC MOBCত পষ্ট নাথাকিলেও জেনেৰেল বা অ'পেন কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব, কাৰণ অ'পেন কেটেগৰীটো সকলোৰ কাৰণে অ'পেন থাকে, ঠিক আছে। তাতে কম্পিট কৰিব পাৰিব, খালি মাৰ্কছ বেছি পাব লাগিব অবভিয়াছলি। আৰু পে স্কেলটো, স্কেল অফ পে'টো যদি চাওঁ, পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ। পে স্কেলটো হ'ল 22,000 to 97,000, গ্ৰেড পে 10,300, পে'মেণ্ট 3ত পৰে। মানে এইটো ক্লাছ 2 গেজেটেড অফিচাৰ পষ্ট, ঠিক আছে। চৰি, এইটো ক্লাছ 2 গেজেটেড অফিচাৰ পষ্ট। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি চাওঁ, কেণ্ডিডেটজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দি কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু লগতে ইয়াতে পইণ্ট নাম্বাৰ 2 দিছে, দ্য কেণ্ডিডেট মাষ্ট আপলোড ভেলিড PRC ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পছ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দি কেণ্ডিডেট হুইচ উইল বি ট্ৰিটেড এজ প্ৰুফ অফ ৰেচিডেঞ্চি, ঠিক আছে। চ' ইয়াতে প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে কেণ্ডিডেটজনৰ PRC আপলোড কৰিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, যোনটো এডুকেশ্যনেল পাৰ্পাছত ইছ্যু কৰা হয় অসমত, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, যিকোনো ইয়াৰ ভিতৰত এখন আপলোড কৰিব লাগিব। আৰু লগতে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীসকলে অসমৰ নিড নট ছাবমিট এনি ডকুমেণ্ট ৰিগাৰ্ডিং ডমিকেল প্ৰুফ। চ' ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীসকলে ডমিকেল প্ৰুফ হিচাপে, মানে স্থায়ী বাসিন্দা হিচাপে কোনো তেনেকুৱা ধৰণৰ PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইয়াত নালাগিব, যিমানখিনি ইয়াতে কৈছে। হাউএভাৰ দে উইল হেভ টু ছাবমিট ন' অবজেকশ্যন চাৰ্টিফিকেট ফ্ৰম দেয়াৰ ৰেছপেক্টিভ এমপ্লয়াৰ। আৰু যি বাকী ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীখিনিক PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নালাগে, কিন্তু ন' অবজেকশ্যন চাৰ্টিফিকেট NOC লাগিব ফ্ৰম দেয়াৰ ৰেছপেক্টিভ এমপ্লয়াৰ। যোনটো ডিপাৰ্টমেণ্টত কৰি আছে, সেই ডিপাৰ্টমেণ্টৰ বছৰৰ পৰা আপোনালোকৰ NOC এখন ছাবমিট কৰাব লাগিব। NOC এখন ইছ্যু কৰাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। আৰু ইয়াতে লিখিছে মিনিমাম ষ্টেণ্ডাৰ্ডছ ফৰ হাইট এণ্ড চেজ গ্ৰীফ ফৰ এ কেণ্ডিডেট চেল বি এছ আণ্ডাৰ, ঠিক আছে। ইয়াতে হাইট আৰু চেষ্টৰ গ্ৰীফটো ইয়াতে ইম্পৰ্টেণ্ট, ঠিক আছে। হাইট মিনিমাম ইয়াতে কৈছে জেনেৰেল OBC MOBC আৰু SCৰ কাৰণে মেলছ 163 চেণ্টিমিটাৰ হ'ব লাগিব মিনিমাম হাইট, ফিমেল 150 চেণ্টিমিটাৰ। ST হিলছ আৰু ST প্লেইনছৰ হাইট 152 চেণ্টিমিটাৰ মেলৰ, আৰু ফিমেলৰ 145 চেণ্টিমিটাৰ, ঠিক আছে। এই ফিজিকেল ৰিকুৱাৰমেণ্টছখিনি আপোনালোকে ফুলফিল কৰিব লাগিব। ফিজিকেল ৰিকুৱাৰমেণ্টছ ফুলফিল নকৰিলে এনেকুৱা এইবিলাক পষ্টত আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু চেষ্টৰ কথা কৈছে মেল, ঠিক আছে। চেষ্ট গ্ৰিড চেণ্টিমিটাৰত আছে, নৰ্মেল 79 আৰু এক্সপানশ্যন 05, ফিমেল নৰ্মেল 74, এক্সপানশ্যন 05, ঠিক আছে। এইখিনি আছে। এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে আহিছোঁ, এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ আহিছোঁ। চ' এইটো বহুত বেছি ইম্পৰ্টেণ্ট, ভালকৈ আপোনালোকে শুনি লওক, নহ'লে আপোনালোকৰ মনত বহুতবিলাক প্ৰশ্ন থাকিব। চ' সেইটো কাৰণে কুৱেশ্যনছবিলাক পুট হোৱাৰ আগতে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে ভালকৈ এবাৰ জানি লওক, ঠিক আছে। এপ্লিকেণ্ট মাষ্ট পজেছ বেচেলাৰ্ছ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন ছায়েন্স অৰ ইঞ্জিনিয়াৰিং অফ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট ইন ওৱান অফ দি ফলোয়িং ছাবজেক্টছ, ঠিক আছে। ইয়াতে আপোনালোকক বেচেলৰ ডিগ্ৰী বিচাৰিছে অৰ ইকুইভেলেণ্ট ইন ছায়েন্স, বা মানে ছায়েন্স গ্ৰেজুৱেট নহয় বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটে এই পৰীক্ষাটোৰ কাৰণে বা ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, বাকী অন্য গ্ৰেজুৱেটবিলাকে এপ্লাই কৰিব নোৱাৰে। চ' ভালকৈ বুজি লওক, ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছৰ কাৰণে হয় এই পষ্টটো। যেনেকৈ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি অনলি ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ এলাউড, ইয়াতো ঠিক তেনেদৰে। কিন্তু ইয়াতে আৰু এটা কণ্ডিশ্যন দিছে,
অফ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট ইন ওৱান অফ দি ফলোয়িং ছাবজেক্টছ চ' ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট আপোনালোকৰ গ্ৰেজুৱেশ্যনত বা ইঞ্জিনিয়াৰিং ছায়েন্সৰ গ্ৰেজুৱেট মানে BSc বা BE বা BTech-ত থাকিব লাগিব চ' এই ছাবজেক্টকেইটা হ'ল ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট ঠিক আছে ইন এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট ইন ওৱান অফ দি ফলোয়িং ছাবজেক্টছ ঠিক আছে চ' ইয়াতে যিকোনো এটা ছাবজেক্টত সেইটোত BSc বা ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লাইক এগ্ৰিকালচাৰ বটানী কেমেষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যনছ বা কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰিং চিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল তাৰপিছত এনভাইৰমেণ্টেল ছায়েন্স ফৰেষ্ট্ৰি জিঅ'লজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনেৰি ছায়েন্স বা জুলজি ঠিক আছে এইকেইটা ছাবজেক্ট ঠিক আছে অফ এনি উইথ এটলিষ্ট ইন ওৱান অফ দি ফলোয়িং ছাবজেক্ট চ' এইকেইটা ছাবজেক্টত আপোনালোকে ইঞ্জিনিয়াৰিং কৰা বা গ্ৰেজুৱেট হ'ব লাগিব ঠিক আছে ইয়াতে গ্ৰেজুৱেট মানে মোৰ মতে ইয়াতে চাগে হয়তো অনাৰ্ছৰ কথাই কৈছে BSc অনাৰ্ছৰ কথাই কৈছে এনি ওৱান অফ দি ছাবজেক্ট বুলি কৈছে মানে আপোনালোকৰ ইয়াতে যিকোনো এটা ছাবজেক্ট থাকিলে নহ'ব গ্ৰেজুৱেট হ'ব লাগিব বা মেজৰ থাকিব লাগিব মেবি আৰু এজ ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেট শুড নট বি লেছ দেন 21 years অফ এজ এণ্ড নট মোৰ দেন 38 years অফ এজ এজ অন 1st January 2025 চ' ইয়াতে যেতিয়া এজৰ কথাটো আহে তেতিয়া এইবাৰ ফৰেষ্ট ৰেঞ্জৰ পৰীক্ষাটোত 1st January 2025 টো এজ কি বুলি কয় কাট অফ ডেট হিচাপে লৈছে 1 January 2025 বৰ্ষত আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব আৰু 38 বছৰ 38 yearsতকৈ ওপৰত হ'ব নালাগিব ইয়াতে ৰিলেক্সেশ্যন আছে SC প্লেইনছ আৰু ST হিলছৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে আপাৰ এজ লিমিট আপ টু 43 years OBC MOBCৰ কাৰণে 3 years ৰিলেক্সেশ্যন আছে আপ টু 41 years OBC MOBC যিহেতু পোষ্ট ৰিজাৰ্ভ নাই কিন্তু আপোনালোকে ৰিলেক্সেশ্যন ইয়াতে পাবই ঠিক আছে আৰু এজ লিমিট অফ দি কেণ্ডিডেট উইল বি কেলকুলেটেড অন দি বেচিছ অফ দি মেট্ৰিকুলেশ্যন SSLC এডমিট কাৰ্ড ইছ্যুড বাই এ ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড কাউন্সিল হুইচ ইজ টু বি আপলোডেড হুৱাইল ফিলিং আপ দি অনলাইন এপ্লিকেশ্যন নো আদাৰ ডকুমেণ্ট শ্বেল বি একচেপ্টেড ঠিক আছে এজ লিমিটৰ ক্ষেত্ৰত কেণ্ডিডেটজনৰ বয়সৰ যোনখন চাৰ্টিফিকেট হ'ব সেইখন মেট্ৰিকুলেশ্যন বা SSLC এডমিট কাৰ্ড য'ত আপোনালোকৰ বয়সটো মানে এজটো মেনশ্যন আছে সেইখন ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড বা কাউন্সিলৰ হ'ব লাগিব চ' তাতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে সেইখন আপলোড কৰিব লাগিব ঠিক আছে এইটো এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে সেইখন এলাউ কৰিব আৰু বাকী অন্য ডকুমেণ্ট ইয়াতে এলাউ নকৰে একচেপ্ট নকৰে আৰু ইয়াতে লিখিছে কেণ্ডিডেটছ এপ্লাইং ফৰ দি পোষ্ট শুড এনচিয়ৰ ডেট দে ফুলফিল অল দি এলিজিবিলিটি কণ্ডিশ্যনছ ফৰ ৰিক্ৰুইটমেণ্ট টু দি পোষ্ট চ' যিমানখিনি আছে যিসকল কেণ্ডিডেটছে এপ্লাই কৰিম বুলি ভাবিছে পোষ্টত এলিজিবিলিটি কণ্ডিশ্যনছবিলাক ফুলফিল কৰিব লাগিব ৰিক্ৰুইটমেণ্টত ইফ অন ভেৰিফিকেশ্যন এট এনি টাইম বিফৰ অৰ আফটাৰ দি ইণ্টাৰভিউ ইট ইজ ফাউণ্ড ডেট দে ডু নট ফুলফিল এনি অফ দি এলিজিবিলিটি কণ্ডিশ্যনছ দেয়াৰ কেণ্ডিডেটছাৰ ফৰ দি পোষ্ট উইল বি কেঞ্চেল বাই দি কমিশ্যন ঠিক আছে চ' আপোনালোকে যদি ইয়াতে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক ফুলফিল নকৰে লাইক এজ হাইট চেষ্ট ঠিক আছে চ' সেইবিলাক বস্তু এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইবিলাক হ'লে মানে আপোনালোকৰ যিকোনো মুহূৰ্তত কেণ্ডিডেটছৰ কেঞ্চেল হ'ব পাৰে এপ্লিকেশ্যন ফিজৰ কথা কৈছে জেনেৰেল OBC MOBC ST প্লেইনছ SC আৰু BPL এইখিনিৰ কাৰণে এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টোটেল এমাউণ্ট হ'ব 250 বা 297 হ'ব 297.20 জেনেৰেলৰ কাৰণে OBC MOBCৰ কাৰণে 197.20 SC আৰু BPLৰ কাৰণে 47.20 ঠিক আছে এইখিনি মই টোটেল এমাউণ্টৰ কথা কৈ আছোঁ আৰু বাকী অন্যবিলাক নাই SC ST OBC MOBCৰ কাৰণে আপোনালোকে চাৰ্টিফিকেট আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা তেতিয়াহে আপোনালোকৰ এলিজিবল কৰিব যিহেতু OBC MOBCৰ পোষ্ট নাই তথাপিতো আপোনালোকে চাৰ্টিফিকেট আপলোড কৰিব লাগিব তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যন ফিটো কমি যাব কাৰণ জেনেৰেলৰ এপ্লিকেশ্যন ফি বেছি ঠিক আছে জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফি বেছি এজ আপাৰ এজ ৰিলেক্সেশ্যন বেছি ঠিক আছে আপাৰ এজ লিমিটটো বেছি ঠিক আছে সেইবিলাকৰ কাৰণে সেইবিলাকত যদি আপোনালোকে ৰিজাৰ্ভেশ্যনৰ বেনিফিট লাগে তেতিয়াহ'লে এইবোৰ বস্তু কৰিব লাগিব আপলোড কৰিব লাগিব ঠিক আছে চাৰ্টিফিকেট লাগিব নহ'লে আপোনালোকৰ জেনেৰেল বুলি কনচিডাৰ কৰা হ'ব বাকী এইখিনি আপোনালোকে নিজে অলপ চাই ল'ব এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট কথা নহয় আৰু ইয়াতে পইণ্ট নম্বৰ 23টো ইম্পৰ্টেণ্ট পইণ্ট নম্বৰ 23টো এবাৰ চাই লওক চ' ইয়াতে যদি কাৰোবাৰ যদি কিবা যদি প্ৰব্লেম থাকে অনলাইন এপ্লিকেশ্যন কৰোঁতে তেতিয়াহ'লে ইয়াতে হেল্পলাইন নম্বৰ 1800-102-1686 এইটো নম্বৰ ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে অল ৱৰ্কিং ডেইজত আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰে নহয় বা পিছৰ যোনটো ৱেবছাইট আছে সেইটোতো আপোনালোকে যাব পাৰে হেল্প ডেস্কত ঠিক আছে আৰু লগতে অনলাইন এপ্লিকেশ্যন ৰিলেটেড যদি কিবা ইছ্যু থাকে তেতিয়াহ'লে আপোনালোকে ইমেইল কৰিব পাৰে cceapc@gmail.com নহয় বা কণ্টেক্ট নম্বৰ 1800-572-2343 ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে ৱৰ্কিং ডেইজত আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰি পেলাই অনলাইন এপ্লিকেশ্যন ৰিলেটেড ইছ্যুবিলাক ছল্ভ কৰি ল'ব পাৰিব ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত বাকী অলপ তললৈ স্ক্ৰল কৰিছোঁ কৰি পেলাই আমি যদি চাওঁ মেথড অফ সিলেকশ্যন ঠিক আছে এতিয়া সিলেকশ্যন ক্ৰাইটেৰিয়াটো কেনেকুৱা হ'ব এইটো চাই যাওঁ দ্য সিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ ৰিক্ৰুইটমেণ্ট টু দি পোষ্ট উইল কনচিষ্ট অফ দি ফলোইং চ' সিলেকশ্যন ক্ৰাইটেৰিয়াটো চাই লওঁ ৰিটেন এক্সামিনেশ্যন এটা থাকিব 600 মাৰ্কছৰ 4খন পেপাৰ থাকিব ইয়াতে চ' ইংলিছত আহিব এছে প্ৰিচি ৰাইটিং এক্সেট্ৰা বুলি কোৱাৰ লগে লগে এক্সেট্ৰাৰ জেগাত ৰিপৰ্ট ৰাইটিং আহিব পাৰে বা তেনেকুৱা ধৰণৰ কিবা আহিব পাৰে ঠিক আছে প্ৰিচি ৰিপৰ্ট ৰাইটিং সেইখিনি থাকিব পাৰে এছে প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং তেনেকুৱা ধৰণৰ কিবা কিবি থাকিব পাৰে কনভেনশ্যনেল এছে মানে ইয়াতে এছে
এছে প্ৰিচি এইবিলাক আপোনালোকে ৰিপৰ্ট এইবিলাক আপোনালোকে যিহেতু লিখিব লাগিব চ' সেইকাৰণে কনভেনশ্যনেল এছে টাইপ হ'ব 100 মাৰ্কছৰ পেপাৰ থাকিব 3 আৱাৰ্ছৰ পৰীক্ষা হ'ব ইয়াতে তাৰপিছত এখন জেনেৰেল নলেজৰ পেপাৰ আছে জেনেৰেল নলেজ মানে APSCৰ অন্য এক্সামৰ কাৰণে যোনটো জেনেৰেল নলেজৰ চিলেবাছ থাকে জেনেৰেলি APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইনস্পেক্টৰ লিগেল মেট্ৰলজি ঠিক আছে আৰু লগতে বাকী অন্য যোনবিলাক এক্সামছ আছে তাতে যোনখন GS পেপাৰ বা GK পেপাৰ থাকিব সেইখনৰ নিচিনা একেই হ'ব চিলেবাছ চ' তাৰ কাৰণে আপোনালোকে GKৰ কাৰণে যেনেকৈ প্ৰিপেৰেশ্যন কৰে তেনেকৈ কৰিলে হ'ব ইয়াতে OMR বেছ পেপাৰ থাকিব 100 মাৰ্কছৰ 2 আৱাৰ্ছৰ বাকী অপশ্যনেল ছাবজেক্ট আপোনালোকৰ দুখন ল'ব লাগিব অপশ্যনেল ছাবজেক্ট 1 অপশ্যনেল ছাবজেক্ট 2 দুইখন OMR বেছ মানে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব অপশ্যনেল ছাবজেক্টকেইটা 200 মাৰ্কছকৈ থাকিব 2 আৱাৰ্ছকৈ পৰীক্ষা হ'ব চ' বেচিকেলি এই পৰীক্ষাটো হয়তো দুদিনত কণ্ডাক্ট কৰা হ'ব দুদিন পৰীক্ষা হ'ব আপোনালোকৰ আৰু কেণ্ডিডেটছ হেভ টু চুজ এনি 2 অফ দি ফলোয়িং অপশ্যনেল ছাবজেক্টছ 1 পেপাৰ ইচ ছাবজেক্ট ঠিক আছে ইয়াৰ ভিতৰত আপোনালোকে দুখন অপশ্যনেল ছাবজেক্ট চুজ কৰিব লাগিব ইয়াৰ ভিতৰত ইয়াতে এগ্ৰিকালচাৰ বটানী কেমেষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যনছ কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত এগ্ৰিকালচাৰেল কেমিকেল চিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভাইৰমেণ্টেল ছায়েন্স ফৰেষ্ট্ৰি জিঅ'লজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনেৰী ছায়েন্স জুলজি এইকেইটা এই 14টা ছাবজেক্ট আছে ইয়াৰ ভিতৰত আপোনালোকে দুটা ছাবজেক্ট অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব লাগিব এটা ছাবজেক্টৰ পৰা এখন পেপাৰ চুজ কৰিব পাৰি আৰু ইয়াতে কিছুমান কথা দিয়া আছে যে ন' কেণ্ডিডেট চেল বি এলাউড টু টেক মোৰ দেন 1 ছাবজেক্ট ফ্ৰম দি ফলোয়িং গ্ৰুপছ আৰু গ্ৰুপকেইটাত এনেকুৱা হ'ব নালাগিব এতিয়া ধৰক এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড ভেটেনেৰী ছায়েন্স ইয়াৰ ভিতৰত এই তিনিটাকে একে টাইপৰ ছাবজেক্ট হ'ব চ' দুখন যিহেতু অপশ্যনেল ছাবজেক্ট ল'ব পাৰে এনেকৈ এই কম্বিনেশ্যনটো ল'ব নোৱাৰিব ঠিক আছে এগ্ৰিকালচাৰ যদি কোনোবাই অপশ্যনেল ছাবজেক্ট হিচাপে লয় তেতিয়াহ'লে আকৌ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ল'ব নোৱাৰিব কোনোবাই যদি এগ্ৰিকালচাৰ লয় ভেটেনেৰী ছায়েন্স ল'ব নোৱাৰিব এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং যদি লয় ভেটেনেৰী ছায়েন্স ল'ব নোৱাৰিব নেক্সট অপশ্যনেল ছাবজেক্ট চ' এই কম্বিনেশ্যনটো ল'ব নোৱাৰিব বেলেগ এখন ছাবজেক্ট ল'ব লাগিব কেমিকেল ইঞ্জিনিয়াৰিং আৰু কেমেষ্ট্ৰি একেলগে ল'ব নোৱাৰিব কোনোবাই যদি কেমিকেল ইঞ্জিনিয়াৰিং লৈছে তাৰ লগত মেথমেটিক্স ফিজিক্স বেলেগ কিবা ল'ব পাৰিব এনভাইৰমেণ্টেল ছায়েন্স কিন্তু কেমেষ্ট্ৰি ল'ব নোৱাৰিব কোনোবাই যদি কেমেষ্ট্ৰি লৈছে তেতিয়াহ'লে কেমিকেল ইঞ্জিনিয়াৰিং ল'ব নোৱাৰিব ছেকেণ্ড পেপাৰখন আপোনালোকে বেলেগ এটা ভেটেনেৰী ছায়েন্স জুলজি ফিজিক্স ষ্টেটিষ্টিক্স সেইবিলাক কিবা বেলেগ ছাবজেক্ট ল'ব লাগিব ঠিক তেনেদৰে কম্পিউটাৰ এপ্লিকেশ্যনছ কম্পিউটাৰ ছায়েন্স এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিং গোটেইকেইটা ছাবজেক্ট একে টাইপৰ চ' সেইকাৰণে ইয়াৰ ভিতৰত যিকোনো এখন ছাবজেক্ট ল'ব পাৰিব তাৰ ভিতৰত আকৌ বেলেগ এটা ছাবজেক্ট চুজ কৰিব লাগিব ঠিক আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এই দুটাও একে টাইপৰ ছাবজেক্ট হয় চ' সেইটো কাৰণে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা ছাবজেক্টৰ এখন পেপাৰ ল'ব পাৰিব এজ এ অপশ্যনেল আৰু ছেকেণ্ড অপশ্যনেলখন ইয়াৰ ভিতৰত বেলেগ এটা ছাবজেক্ট চুজ কৰি ল'ব লাগিব কিন্তু একেলগে ধৰক কোনোবাই যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ল'লে আকৌ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ছেকেণ্ড পেপাৰ হিচাপে ল'ব নোৱাৰিব আৰু মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স এই দুটা ছাবজেক্টো একেলগে ল'ব নোৱাৰিব কোনোবাই যদি মেথমেটিক্স ল'লে তেনেহ'লে ছেকেণ্ড পেপাৰখন বেলেগ ল'ব লাগিব ষ্টেটিষ্টিক্স ল'ব নোৱাৰিব কোনোবাই যদি ষ্টেটিষ্টিক্স ল'লে তেতিয়াহ'লে মেথমেটিক্স ছেকেণ্ড পেপাৰ হিচাপে ল'ব নোৱাৰিব বেলেগ এখন পেপাৰ আপোনালোকে ল'ব লাগিব ঠিক আছে বি নম্বৰ ক্ৰাইটেৰিয়াটো হ'ল প্ৰথমটোতো আপোনালোকক ক'লোৱে যে হেৰি প্ৰথম মানে যোনটো এ আছিলে ৰিটেন এক্সামছন 600 মাৰ্কছ চ' বি যোনটো আছে চিলেকশ্যন ক্ৰাইটেৰিয়াত বিত আপোনালোকে কেণ্ডিডেট হু কোৱালিফাই দি ৰিটেন টেষ্ট উইল হেভ টু আণ্ডাৰগ' ৱাকিং টেষ্ট কভাৰিং আ ডিষ্টেঞ্চ অফ 25 কিলোমিটাৰ ফৰ মেল কেণ্ডিডেটছ এণ্ড 16 কিলোমিটাৰ ফৰ ফিমেল কেণ্ডিডেটছ উইদিন 4 আৱাৰ্ছ অন ফুট ফ'ল'ড বাই মেডিকেল এক্সামিনেশ্যন বাই দি মেডিকেল বৰ্ড ঠিক আছে চ' ইয়াতে ছেকেণ্ড ষ্টেজত আপোনালোকৰ থাকিব যিসকলে ৰিটেন টেষ্টটো কোৱালিফাই কৰিব কাট অফ মাৰ্কছত থাকিব তেওঁলোকে ৱাকিং টেষ্ট এটা দিব লাগিব মেল কেণ্ডিডেটছখিনিৰ কাৰণে 25 কিলোমিটাৰ আৰু ফিমেল কেণ্ডিডেটছখিনিৰ কাৰণে 16 কিলোমিটাৰ 4 আৱাৰ্ছত আপোনালোকে খোজকাঢ়ি পেলাই এই ৱাকিং টেষ্টটো দিব লাগিব লগতে এটা মেডিকেল এক্সামিনেশ্যন হ'ব মেডিকেল বৰ্ডৰ থ্ৰুৱেদি আৰু দ'জ কেণ্ডিডেটছ ফাউণ্ড ফিট ইন দি এবভ উইল বি ৰিকুৱাৰ্ড টু প্ৰডিউচ আ হেল্থ চাৰ্টিফিকেট signed by the medical board in the form prescribed in Article 49 of the Civil Service Regulation of the corresponding rules in the supplementary rules testifying the candidate's sound hearing and general physical fitness for rough outdoor work in the forest department and to the fact that he bears on his body the marks of successful vaccination ঠিক আছে চ' আপোনালোকে এই ফিজিকেল টেষ্টটোৰ পিছত মেডিকেল এক্সামিনেশ্যন এটা হ'ব মেডিকেল বৰ্ডৰ আগত আৰু কেণ্ডিডেট যিসকল ফিট পাব ফাউণ্ড ফিট হ'ব তেওঁলোকে হেল্থ চাৰ্টিফিকেট এখন প্ৰডিউচ কৰিব লাগিব মেডিকেল বৰ্ডে ইছ্যু কৰা আণ্ডাৰ আৰ্টিকল 49 অফ দি চিভিল ছাৰ্ভিচ ৰেগুলেশ্যন অফ দি কৰস্পণ্ডিং ৰুলছ ঠিক আছে আৰু লগতে আপোনালোকৰ তাতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ দিয়া থাকিব চাউণ্ড হিয়াৰিং আৰু জেনেৰেল ফিজিকেল ফিটনেছ আৰু লগতে কালাৰ ব্লাইণ্ডনেছ সেইবোৰ ইয়াতে এলাউ নকৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণ ইয়াতে ৰাফ আউটডোৰ ৱৰ্ক থাকিব ফিজিকেল ফিটনেছ দৰকাৰ পৰিব ইয়াতে জেনেৰেল ফিজিকেল ফিটনেছ আৰু লগতে গোটেই ভেকচিনেশ্যন মাৰ্কছবিলাক ইয়াতে থাকিব লাগিব বডিত চ' সেইবোৰ বস্তু অলপ চেক কৰিব আৰু নেক্সট ফাইনেল ষ্টেজটো হ'ব আপোনালোকৰ ইণ্টাৰভিউ ষ্টেজ 3 নম্বৰ ষ্টেজটো 75 মাৰ্কছৰ এটা ভাইভা ভাউচ হ'ব দ্য কেণ্ডিডেটছ হু কোৱালিফাই দি ৱাকিং টেষ্ট এণ্ড ফাউণ্ড ফিট ইন দি মেডিকেল এক্সামিনেশ্যন উইল বি কল ফৰ ইণ্টাৰভিউ চ' ৱাকিং টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন এটা ছিংগুল প্ৰচেছ বুলি ধৰিছে সেইকেইটা ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব 75 মাৰ্কছৰ চ' প্ৰচেছটো অলপ দীঘলীয়া বাকী আৰু অন্য একো নাই এইখিনি বস্তু এনেই জাষ্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছ ইয়াতে আৰু বেলেগ একো ক'বলগীয়া নাই প্ৰভিজন পিৰিয়ডৰ কথা কিবা কিবি লিখা আছে
আৰু ইয়াতে লিখিছে এক্সামিনেশ্যন চেণ্টাৰ গুৱাহাটীতে হ'ব, ঠিক আছে, অকল গুৱাহাটীতে এক্সামিনেশ্যন চেণ্টাৰ হ'ব, গুৱাহাটীতে অকল এক্সাম পাতিব। চ' ইয়াতে ক্লিয়াৰলি লিখি দিছে দ্য লিষ্ট অফ কেণ্ডিডেটছ হুজ এপ্লিকেশ্যনছ আৰ ফাউণ্ড ভেলিড অৰ ৰিজেক্টেড আফটাৰ স্ক্ৰুটনি উইল বি মেড এভেইলেবল ইন দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনছ ৱেবছাইট www.apsc.nic.in শ্বয়িং গ্ৰাউণ্ডছ অফ ৰিজেকশ্যন ইন ডিউ কোৰ্ছ, ঠিক আছে। চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত কাৰোবাৰ যদি কেনেবাকৈ কিবা গ্ৰাউণ্ডত ৰিজেক্ট কৰে অনলাইন এপ্লিকেশ্যন, তেতিয়াহ'লে APSCৰ অফিচিয়েল ৱেবছাইটত লিষ্ট অফ কেণ্ডিডেটছত দিয়া থাকিব আৰু কিহৰ কাৰণে ৰিজেক্ট কৰিছে, যোনখিনি কেণ্ডিডেটছৰ একচেপ্ট কৰিছে, যোনখিনি কেণ্ডিডেটছৰ ৰিজেক্ট কৰিছে এপ্লিকেশ্যন, সেইখিনি বস্তু ভালকৈ দিয়া থাকিব। আৰু কাৰোবাৰ যদি কেনেবাকৈ ৰিজেক্ট কৰিছে, কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিছে, সেইখিনি বস্তু ক্লিয়াৰলি ইয়াতে দেখুৱাই দিয়া হ'ব। চ' এইখিনি আছিলে ফৰেষ্ট ৰেঞ্জাৰৰ এডভাৰটাইজমেণ্ট। কোনোবা যদি এলিজেবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গোটেই ভিডিঅ'টোত ডিটেইলছখিনি মই বুজাই দিলোঁ। আই হোপ আপোনালোকে বুজি পালে। বাকী কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিব, ঠিক আছে। চ' এইখিনি হৈ গ'ল। বাকী আপোনালোকে যদি ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্ছ এভেইলেবল আছে। মই অকলে অপশ্যনেল ছাবজেক্টকেইটাৰ ওপৰত কৰিব নোৱাৰিম, কাৰণ অপশ্যনেল ছাবজেক্টকেইটা আপোনাৰ গ্ৰেজুৱেট লেভেলৰ আহিব, ঠিক আছে। মই এটা কথা ক'ব পাৰিলোঁ, অপশ্যনেল ছাবজেক্টকেইটা ইয়াতে দেখিছে দ্য ষ্টেণ্ডাৰ্ড অফ দি ছাবজেক্ট চেল বি ডেট অফ আ বেচেলাৰ্ছ ডিগ্ৰী, ঠিক আছে। গ্ৰেজুৱেট লেভেলৰ ইয়াতে অপশ্যনেল ছাবজেক্টকেইটা গ্ৰেজুৱেট লেভেলৰ আপোনালোকৰ পেপাৰ্ছ আহিব। চ' গ্ৰেজুৱেট লেভেলৰ বুকছ আপোনালোকে ফ'ল' কৰিব লাগিব। আৰু বাকী ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ এটা কোৰ্ছ এভেইলেবল আছে 349ত। কোনোবাই যদি আগতে মোৰ পৰা কোনোবাই কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ APSC কোৰ্ছবিলাক ম'ৰলেছ একেই থাকে। চ' সেইটো কাৰণে কৈ দিছোঁ। চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু কাৰোবাক যদি কাৰেণ্ট এফেয়াৰ্ছ লাগে মান্থলি বেচিছত 2024-25ৰ কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে। 2024 ফুল ইয়েৰ, 2025 মে' মাহলৈকে কভাৰ কৰা হৈছে। জুন মাহটো চলি আছে। জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব। 99 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কোৰ্ছ এভেইলেবল আছে 299ত ফুল কোৰ্ছ। হোৱাটছএপ কৰিব পাৰে এইটো নম্বৰ 9706557851ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত। ফেজ 1 ফুল কোৰ্ছ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াতে পাই যাব। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। ADAD 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 99 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত। আৰু মোৰ পৰা কোনোবাই কোৰ্ছ ল'লে মানে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই দিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিঙতে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল, পাই যাব কাৰেণ্ট এফেয়াৰ্ছ প্ৰিভিয়াছ মান্থৰ। আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰক 9706557851ত। আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেক্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব। এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্ছখিনিৰ কথা আৰু উল্লেখ কৰি দিছোঁ। আৰু লগতে আপোনালোকে আগতে মোৰ পৰা কোনোবাই কিবা যদি কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী মোৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC ফৰেষ্ট ৰেঞ্জাৰ বুলি। সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।